বুজিব লাগিব যে অকমান ৰিলেক্স কৰাটো ইম্পৰ্টেণ্ট হয়। আমাৰ এই সদায় ইমান দৌৰা-দৌৰিৰ মাজত এটা জীৱন আজিকালি গৈ আছে, য'ত নেকি আমি ৰিলেক্স কৰিবৰ কাৰণেও ভাবো যে নাই, ৰিলেক্স কৰিলে মই আই ডু নট ডিজাৰ্ভ টু ৰিলেক্স, মানে মই নিজে ডিজাৰ্ভ টাইম মেনেজমেন্টৰ কাৰণে তেওঁলোকে ডেফিনেটলি এটা হেল্ডি এণ্ড ৰিয়েলিষ্টিক টাইম টেবল ছেট কৰিব পাৰে, বনাব পাৰে আৰু মেইনটেইন কৰিব পাৰিব লাগে, ফ'ল' কৰিব পাৰিব লাগে। মই ভাবো যে এইখিনি এটলিষ্ট হেবিট এটা, কিউকি এটা হেবিট ক'ব বিচাৰো যে এনেকে আগতেও আমি বস্তুখিনিৰ ওপৰত কথা পাতি যে কোপিং মেকানিজম বা ছাপৰ্ট ছিষ্টেম, এই ছাপৰ্ট ছিষ্টেমটোৱে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। যদি ষ্টুডেণ্টজন বা ব্যক্তিজনৰ যদি দিগদাৰী হৈ আছে আৰু কোনো ছাপৰ্ট নাই, কিছুমানে এনেকুৱাকে কয় তইতো এক্টিং কৰি আছ, ছুইচাইডেল এটেম্প্ট বা ছুইচাইড কৰা বা ছেল্ফ হাৰ্ম কৰা, এই কিছুমান ৰিজনৰ কাৰণে হোৱা যেন দেখা পাওঁ ষ্টুডেণ্টছ কমিউনিটিৰ এই ভিতৰত। গোটেইখিনি কথাৰ লগত এটা খুবেই ইম্পৰ্টেণ্ট টাৰ্ম হ'ল টাইম মেনেজমেণ্ট, আৰু ষ্টুডেণ্ট লাইফত টাইম মেনেজমেণ্টটো খুবেই ইম্পৰ্টেণ্ট। মই ভাবোঁ যে টাইম মেইনটেইন কৰিব পাৰিলে আমাৰ বহুখিনি সমস্যা বা প্ৰব্লেম অট'মেটিকেলি আমাৰ কমি আহে। গতিকে বেটাৰ টাইম মেনেজমেণ্টৰ কাৰণে আমি সেইটো ডেভেলপ কৰিবলৈ, বেটাৰ টাইম মেনেজমেণ্ট স্কিলটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, মানে তাৰ কিছুমান ধৰক টিপছ। হয়, টাইম মেনেজমেন্টটো চাব গ'লেতো এইটো বহুত ইউনিক বস্তু এটা হয়, সকলোৰে এই বস্তুটো বেলেগ বেলেগ হ'ব পাৰে। ত' মই হয় তথাপিও ক'ব বিচাৰোঁ যে টাইম মেনেজমেন্টটো জানিব লাগে, কেনেকে ৱাইজলি আমি সময়টো মানে কেনেকে স্পেণ্ড কৰিব পাৰোঁ। যেনেকে আজিকালি ষ্টুডেণ্টছবিলাক ডেফিনেটলি বহুত সময় ক্লাছেছ থাকে, টিউচনছ থাকে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ থাকে, ইউনিভাৰ্চিটিতে হওক বা কলেজ লেভেলতে হওক, ৰাইট? ত' এই গোটেইখিনি বস্তুৰ পিছত তেওঁলোকে কেনেকে নিজৰ কাৰণেও অলপমান সময় ডেফিনেটলি ওলাব লাগে। এইবিলাক বস্তু তেওঁলোকে কৰি আছে এজ এ পাৰ্ট অফ দেয়াৰ কাৰিকুলাম, হয়নে? ত' তাৰ উপৰিও কেনেকে নিজৰ হয় কাৰণে অলপমান চেল্ফ টাইম ওলাই কিনে সেই বস্তুখিনি ৰিফ্লেক্ট কৰিব যে আজি মই দিনটোত কি কি কৰিলোঁ, কেনেকে কৰিলোঁ, যদি কিবা বেলেগ ধৰণে মই কৰিব পাৰিলোঁ হয় নেকি, অলপমান সেই বস্তুবিলাকৰ ওপৰত অকমান ধ্যান দি ভাবাটোও ইম্পৰ্টেণ্ট হয়। এনেকুৱা নহয় যে আমি এজ এ মেচিন টাক 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 কামটো কৰি গৈ আছো, এনেকুৱা কেতিয়াও হ'ব হয় নালাগে। চ' সেইকাৰণে মই কওঁ যে টাইম মেনেজমেন্টৰ কাৰণে মষ্ট ইম্পৰ্টেণ্টলি যদি নিজৰ এখন টাইম টেবুল ছেট কৰিব পৰা যায়, অ'কে, আৰু চেষ্টা কৰিব লাগে যে টাইম টেবুল ছেট কৰাই নহয়, কিমান দূৰ আমি ফ'ল' কৰিব পাৰোঁ সেইখন হয় হেবিট এটা। যেনেকে আমি হয়তো বহুতে সৰুতে এখন স্কুল, যেনেকে আমি এখন টাইম টেবুল এখন ফ'ল' কৰিছিলোঁ স্কুলত, হয় ৰাইট? এইটো ক্লাছ সেইটো ক্লাছ দেন লিজাৰ। ত' তেনেকে ধৰণে এখন ৰিয়েলিষ্টিক টাইম টেবুল এখন যদি আমি নিজে বনাব পাৰোঁ, যে নিজৰ পঢ়া শুনাৰ পিছত, কলেজৰ পিছত কিমানখিনি মই নিজৰ কাৰণে সময় ওলালোঁ, কিমানখিনি মই ফিজিকেল এক্টিভিটিজ, আজিকালি বহুত ষ্টুডেণ্টে ফিজিকেল এক্টিভিটিজত যেনেকুৱা জিম হওক, য়োগা হওক, হয় খেলা-ধূলা হওক, এই গোটেইখিনি বস্তুত তেওঁলোকে সময় দিয়ে যিহেতু, ত' সেই বস্তুখিনিৰ উপৰিও কেনেকে আৰু কি কি বস্তু কৰিব পাৰোঁ, অকমান হয়তো নিজৰ কাৰণে আজি গান শুনিম অলপমান দেৰি, মই 15 মিনিটছ 20 মিনিটছ গান শুনিম, 15 মিনিটছ হয় মই ৱক কৰিম, এই গোটেইখিনি বস্তু অলপমান এড কৰি মেলি কিনে টাইমটো তেওঁলোকে চেষ্টা কৰিব পাৰে। আৰু এনেকুৱা হ'ব নালাগে যে অকল পঢ়িয়ে আছে গোটেই ৰাতিটো কলেজৰ পৰা অহাৰ পাছত। ত' সেইটো এটা অকমান আনহেল্ডি হৈ যায় বস্তুটো, আনটিল এণ্ড হয় আনলেছ মানে যদি কিবা এক্সাম আছে বেলেগ কথা, বাট অকমান চেল্ফ কেয়াৰটো ইম্পৰ্টেণ্ট হয়। চ' টাইম হয় মেনেজমেন্টৰ কাৰণে তেওঁলোকে ডেফিনেটলি এটা হেল্ডি এণ্ড ৰিয়েলিষ্টিক টাইম টেবুল ছেট কৰিব পাৰে, বনাব পাৰে আৰু মেইনটেইন কৰিব পাৰিব লাগে, ফ'ল' কৰিব পাৰিব লাগে। মই ভাবো হয় যে এইখিনিয়ে এটলিষ্ট হেবিট এটা, কিউকি এটা হেবিট চেঞ্জ হ'বৰ কাৰণে, এটা হেবিট ফৰ্ম হ'বৰ কাৰণে 21 ডেজ আমাক লাগে, হয় চাইন্টিফিকেলি প্ৰভেন। ত' সেইকাৰণে হয় এটলিষ্ট তেওঁলোকে এমাহ 20-25 দিন ট্ৰাই কৰিব লাগে সেইখন ফ'ল' কৰাৰ কাৰণে, তেতিয়া অট'মেটিকেলি তেওঁলোকে দেখিব যে এইখন মোৰ কাৰণে এটা হেল্পফুল হৈছে। হয়, ফ'ল' কৰাটো বহুত ইম্পৰ্টেণ্ট। মানে কি হয়, বনোৱা যায়, টাইম টেবুল সকলোৱে বনায়, চবৰে থাকে, কিন্তু ফ'ল' কৰাটো, প্ৰেক্টিকেলি ফ'ল' কৰাটো সেইটো বহুত জৰুৰী হয় মানে। হয় হয়, সেইটো মই নিজেও ৰিলেট কৰিব পাৰোঁ, আৰু অভিয়াছলি ষ্টুডেণ্টখিনিয়ে ৰিলেট কৰিব পাৰিব। সকলোৰে ৰাইট এখন টাইম ৰাইট টেবুল ৱালত মানে থাকে, কিন্তু সেইখন ফ'ল' নহয়, বা মাহে মাহে নতুন নতুন টাইম টেবুলো বনোৱা যায় য়েছ তথাপিও। সেইটোৱে। গতিকে কেতিয়াবা এনেকুৱা হয়, ধৰক টাইম মেনেজমেণ্ট হোৱা নাই বা ডিম'টিভেট ফিল কৰি আছোঁ, ত' এটা টাইমত এনেকুৱা হয় যে মই এইটো কৰিব নোৱাৰিম, মানে এনেকুৱা ডিম'টিভেট এটা ফিল হয় যে মই আৰু নোৱাৰো, মানে মোৰ দ্বাৰা ধৰক এইটো নহ'ব, বা মই এইটো কেৰিয়াৰৰ চাগে
যোগ্যই নাছিলো নেকি, বা মই বেলেগ কৰিব লাগিছিল চাগে, বা বেলেগ পঢ়িব লাগিছিল, বা বেলেগ ষ্ট্ৰীম কিবা। তো এই যিটো এটা বাৰ্ণ আউট ফিল হয় অ মানে, তো উম সেই বাৰ্ণ আউট তোৰ ফালে যোৱাৰ যিটো আৰ্লি ষ্টেজ, আমি কেনেকৈ নিজকে মানে তাৰ পৰা সেইটো গম পাম যে আমি এই ষ্টেজটোত মানে আৰ্লি ষ্টেজটো কেনেকৈ আমি গম পাব পাৰো বা আইডেন্টিফাই কৰিব পাৰো, আৰু তাৰ যোৱাৰ পৰা আমি নিজকে কেনেকৈ বচাব পাৰো মানে, সেই হয়, চ' বাৰ্ণ সেইটো আউটটো এটা যিটো ষ্টেপ। ক'লা তুমি, হয়, এইটো বাৰ্ণ আউটটো ডেফিনেটলি ষ্টুডেণ্টছ বা ৱৰ্কিং প্ৰফেচনেল বহুতৰে সকলোৰে হ'ব পাৰে অলম'ষ্ট। আৰু হয় এই যে তুমি ক'লা যে ইনিচিয়েল ষ্টেজত যে মই বাৰ্ণ আউট হৈ আছো, কেনেকে গম পাম ন? ত' হয় এই বস্তুখিনিৰ কিছুমান চাইন্স এণ্ড চিমটমছ চাব গ'লে ক'ব পাৰো যে এক্সজশ্যন, যিটো মই উম, অভাৰৱেলমিং ফিল হৈ আছে, মই পাৰা নাই আৰু এই উম, বস্তুটো, এই চিমটমটো এটা বহুত মেজৰ চিমটম হয়। আৰু কামটো কৰিবৰ কাৰণে নিজকে বহুত ড্ৰেড কৰি আছো, বহুত পুশ কৰিব লগা হৈছে, যিটো আগতে মই নৰ্মেলি ইজিলি কৰি দিব পাৰিছিলো। তাৰ হয় উপৰিও ধৰা চাব লাগে যে ট্ৰাবল শ্লিপিং, কেনেকে মই শুব পৰা নাই ভালকে, বা মই উম, ডিপ্ৰেছড ফিল কৰি আছো, শৰ্ট টেম্পাৰ হৈ গৈছে মানুহজন, পতককে খং উঠি যায়, উম, কিবা এটা ক'লেই খং উঠি হয় যায়। যদি খং উঠিব লগা বস্তু নহয় তথাপিও উঠে, ইৰিটেটেড উম, ফিল কৰি থাকে এনিটাইম। আৰু তাৰ উম, উপৰিও তেওঁলোকে কথা বতৰাও হয়তো কাৰো লগত ভালকে পতা নাই। আৰু এই হয় গোটেইখিনি বস্তু ডেফিনেটলি এজ এ চিমটম আমি চাব পাৰো। আৰু যদি মই বাৰ্ণ আউট হিচাপে ক'ব যাওঁ, যে বাৰ্ণ আউটৰ সকলোৰে বেলেগ বেলেগ ৰিজন থাকিব পাৰে। কাৰোবাৰ হয়তো পঢ়াৰ কাৰণে, কোনোবা যদি ৱৰ্কিং প্ৰফেচনেল হয়, তেওঁৰ হয়তো কামৰ লৈ বহুত কাম হৈ আছে, সেইটো কাৰণেও হ'ব পাৰে। ত' বেলেগ বেলেগ ৰিজন হ'ব পাৰে, সেইটোৰ কাৰণটো হ'ব পাৰে। চ' কেনেকে আমি বাৰ্ণ আউটটো কেনেকে প্ৰিভেন্ট কৰিব পাৰো, হয়নে, কেনেকে এই বস্তুখিনি আমি নোহোৱা কৰিব পাৰো। চ' সেইটো কাৰণে বাৰ্ণ আউট কম কৰিবৰ কাৰণেও মই ভাবো যে ডেফিনেটলি আমি অকমান সৰু সৰু ব্ৰেকচ কেতিয়াবা নিজকে দিব লাগে। যেনেকে হয় কাম এটা কৰি আছো, বাট কৰিয়ে গৈ আছো, কেতিয়াও ব্ৰেক লোৱা নাই আমি। চ' সেই আমি যে কওঁ কেতিয়াবা চাকৰি এজনে কৰি আছে, বা কিবা এটা কাম কৰি আছে বহুত দিন, একো ব্ৰেক নাই লাইফত, একো তেনেকুৱা, সকলোকে এটা ব্ৰেক লাগে। সেই ব্ৰেক বিলাক যেতিয়া ল'ব পাৰে, মই ভাবো যে বাৰ্ণ আউট বা তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা অলপমান তেওঁলোকে হাত সাৰিব পাৰিব। আৰু এই লং হয় টাৰ্ম চেঞ্জ, এটা মানে এটা বাৰ্ণ আউট এদিনত হোৱা বস্তু নহয়, বহুত দিনৰ পৰা এটা বস্তু হৈ আছে, জমা হৈ 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 এই বস্তুটো বাৰ্ণ আউটৰ ৰূপ লৈছেগৈ, হয়নে? ত' এই বস্তুটোক এদিনতো হয় ঠিক কৰিব নোৱাৰে, সেইটো কাৰণে প্ৰথম আমি বুজিব লাগিব যে অকমান ৰিলেক্স কৰাটো ইম্পৰ্টেণ্ট হয়। আমাৰ হয় এই সদায় ইমান দৌৰা দৌৰিৰ মাজত এটা জীৱন আজিকালি গৈ আছে, য'ত নেকি আমি ৰিলেক্স কৰিবৰ কাৰণেও ভাবো যে নাই, ৰিলেক্স কৰিলে মই আই ডু নট ডিজাৰ্ভ টু ৰিলেক্স, মানে মই নিজে ডিজাৰ্ভ নকৰো, এনেকুৱা ধৰণৰ কিছুমান চিন্তাও আহে। ত' মই ভাবো যে সদায় ৰিলেক্স এটা প্ৰায়ৰিটাইজ কৰিব লাগে। মই চেল্ফ কেয়াৰ যেতিয়া কলো, চেল্ফ কেয়াৰটো প্ৰায়ৰিটাইজ কৰিব লাগে। ত' ৰিলেক্সেশ্যন টেকনিক্স কিছুমান থাকে, যেনেকে মে বি ব্ৰিডিং এক্সাৰচাইজেছ, বা এজন হয় প্ৰফেচনেলে আমাৰ ক'ব পাৰে যে JPMR বা তেনেকুৱা ধৰণৰ মাছল ৰিলেক্সেশ্যন টেকনিক কিছুমান থাকে। এজন প্ৰফেচনেলে ডেফিনেটলি সেই বস্তুবিলাকত সহায় কৰিব পাৰে, বাট নিজে ৰিলেক্সেশ্যন টেকনিক্স কিছুমান, ব্ৰিডিং এক্সাৰচাইজ যেনেকে ইনহেল এক্সেল, এনেকুৱা ধৰণৰ কিছুমান টেকনিক্স সহায় ল'ব পাৰে বাৰ্ণ আউট বা তেনেকুৱা হয় ফিল অভাৰকাম কৰিবৰ কাৰণে। বাট মই ভাবো যে যদি নিজৰ লেভেলত তেওঁলোকে কৰিব বিচাৰে, যদি প্ৰফেচনেলৰ হেল্প নলয়, তেতিয়া হয়তো অলপমান বেছি সময় লাগিব পাৰে। ত' সেইটো কাৰণে অকমান প্ৰফেচনেলৰ হেল্প লোৱাটো মই ভাবো যে ইম্পৰ্টেণ্ট হয়। কিউকি বাৰ্ণ আউট টাৰ্মটোৱে বহুত এটা ভয়ানক এটা ৰূপ লোৱা যেন লাগে হয় ন? বাৰ্ণ আউট ইজিলি নহয়, হয় বহুত হ'ব লাগিব এটা, তাৰ পাছত হৈ কিনে এক্সট্ৰিম উম, ৰূপ লয় বাৰ্ণ আউটে। হয় নিশ্চয়কৈ। মেমে যিখিনি কথা, যিখিনি পইণ্ট ক'লে, বা সেই পইণ্ট আউট কৰিলে, সেইখিনি যিসকলৰ ধৰক এক্সপিৰিয়েঞ্চ কৰিছে, বা নিশ্চয়কৈ নিজে ৰিলেট কৰিব পাৰিব, বা সেই পইণ্ট কেইটাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত। আহ, গতিকে আমি কথাখিনিৰ মাজতে বহুত ক্ষেত্ৰত আমি মেনশ্যন কৰিছোঁ ডিপ্ৰেশ্যনৰ কথা, এনজাইটিৰ উম, কথা। যদি আমি এইটো সুকীয়াকৈ আলোচনা কৰিব যাওঁ, বা এক্সট্ৰাকে সেইটো যদি স্পেচিফিকেলি আমি ক'ব যাওঁ, যে আমি আচলতে কেতিয়া মানে
গম মানে গম পাম যে বা আমি কোনটো বস্তু এনজাইটি যে মোৰ এনজাইটি হৈছে মানে কোনটো উম, ষ্টেজত মই ক'ব পাৰোঁ যে মোৰ এনজাইটি হৈছে বা মোৰ ডিপ্ৰেশ্যন হৈছে যদিও সকলোৰে পৰিচিত এই দুটা মানে ৱৰ্ড দুটা বহুতেই আজিকালি ইউজ কৰে মানে হয়তো উম, বহুতে উম, ভালকে মিনিংটোও নাজানে যদিও বা কিছুমান ফেক নেৰেটিভো আমি ছ'চিয়েল মিডিয়া হওক এইখিনিত অ', দেখা পাওঁ বা বহুতে বুজিয়ে নাপায় একচুৱেল অৰ্থটো বা কিন্তু কয় যে মোৰ এনজাইটি হৈছে বা ডিপ্ৰেশ্যন ত' আমি সেইটো প্ৰথমতে মানে সেইটো জানিব বিচাৰিম যে এনজাইটি ডিপ্ৰেশ্যন একচুৱেলি কি প্ৰকৃতাৰ্থতে উম, আৰু তাৰ পৰা আমি হাত সাৰাৰ কাৰণে বা সেইটো তাৰ হেল্ডি ৱে কিছুমান বা আমি তাৰ পৰা হাত সাৰা উপায় কিছুমান হয়। তুমি যেনেকে ক'লা জয়শ্ৰী যে ডিপ্ৰেশ্যন এংজাইটি আজিকালি ছ'চাইটিত এনেকুৱা হৈ গৈছে এটা লেমেন টাৰ্ম সকলোৱে ইউজ কৰে সকলো হয় চিটুৱেশ্যনতে হয়নে হয় কিন্তু ক্লিনিকেলি ডিপ্ৰেশ্যন বা ক্লিনিকেল ডিপ্ৰেশ্যন বা ক্লিনিকেল এংজাইটি অ'কে এইটো ডেফিনেটলি কিছুমান বেলেগ ধৰণৰ চাইনছ এণ্ড চিমটমছৰ লগতে ডিউৰেশ্যন আৰু বহুত বেলেগ বেলেগ এৰিয়া আছে যেতিয়া আমি এজন হয় ক্লায়েণ্টক চাইকেট্ৰিষ্ট এজনে ডায়গন'জ কৰে যে আপোনাৰ ডিপ্ৰেশ্যন হৈছে বা আপোনাৰ এংজাইটি হৈছে ত' মই বুজি পাওঁ আজিকালি মেণ্টেল হেল্থ ইলনেছ বা ডিচঅৰ্ডাৰ্ছ কিছুমান আজিকালি বহুত বেলেগ ধৰণে ইউজ হৈ আছে মানে ইজনে সিজনক লেবেল কৰা যায় যে হয় সিটো ডিপ্ৰেছিভ মানুহ হয় তাইতো বহুত এংচিয়াছ মোৰ মানুহ হয় ডিপ্ৰেশ্যন হৈছে বা অ', সেনেকেও একজেক্টলি। ত' এই বস্তুবিলাক মই কওঁ যে অকমান আমি যেতিয়া টাৰ্মবোৰ ইউজ কৰোঁ, অকমান ভাবি চিন্তি কৰিব লাগে। ত' হয় সেইকাৰণে মই ফাৰ্ষ্ট অফ অল ক'ব বিচাৰোঁ যে ডিপ্ৰেশ্যন কি হয় বা এংজাইটি কি হয়, এনেই থুলমূলকে মই অকণ বুজাই দিওঁ যাতে উম, সকলোৱে এই চিমটমছ কিছুমান থাকিব পাৰে, নট নেচেচাৰী সকলো চিমটম থাকিলেই এজন ব্যক্তিৰ ডিপ্ৰেশ্যন হ'ব বা এংজাইটি হ'ব। যেনেকে মই ক'লো আৰু কিছুমান বেলেগ বেলেগ ক্ৰাইটেৰিয়াছ ফুলফিল কৰিব লাগিব, তেতিয়াহে ডায়গনচিছ দিয়া যায়। ত' ডিপ্ৰেশ্যনত কি হয় যেনেকে হোপলেছনেছ, অ'কে যে উম, মোৰ জীৱনৰ অৰ্থ নাই আৰু কোনো। এনেকুৱা ধৰণৰ কিছুমান ফিলিং আহে, কিছুমান থটছ আহে। এনি টাইম উম, দুখিত হৈ থাকে, চেডনেছটো থাকেই। আৰু যেনেকে মই ইয়াৰ আগতেও কৈছিলো যে আগতে ভাল লগা বস্তুবোৰত অলপো ইন্টাৰেষ্ট নাথাকে। ত' এনেকুৱা উম, ধৰণৰ কিছুমান চিমটম আমি ডিপ্ৰেশ্যনত দেখা যায়। আৰু আনহাতে আমাৰ এংজাইটিত কি হয় যেনেকে বহুত ৱৰিনেছ বা বহুত ভয় ভয় ভাৱ থাকে এনি টাইম। আৰু কিছুমান ৰেষ্টলেছনেছ ভাৱ থাকে, বুকুখন ধপ-ধপাই থাকে এনি টাইম। আৰু ভয় ভয় ভাৱ এটা থাকে ফিউচাৰক লৈ বা প্ৰেজেন্টক লৈ। এই কিছুমান চিমটমছ যেতিয়া আমি দেখো এইবিলাকো তেনেকে আমি ক'ব পাৰো যে অকণ এংজাইটিৰে চিমটম হয়। হয় এংজাইটি ফিলিংছ বা এংজাইটি লাইক চিটুৱেচন হ'ব পাৰে, বাট নট নেচেচাৰী যে মানুহজনৰ এংজাইটি আছেই। উম, ত' সেইকাৰণে ক্ৰাইটেৰিয়াজ কিছুমান থাকে যেনেকে মই ক'লো সেইবোৰ মিট কৰিব লাগিব তেতিয়াহে হ'ব। ত' এই বস্তুখিনিৰ লগত হেন্দেল কেনেকে কৰিব পাৰি ডিপ্ৰেছন বা এংজাইটিৰ যদি চিমটমছ কিছুমান আছে বা ব্যক্তিজনৰ ডিপ্ৰেছন বা এংজাইটি আছে। ডেফিনেটলি মেডিকেশ্যন লাগিব, যদি ডিপ্ৰেছন হয় হৈছে। ডায়গনচিছ হৈছে বা এংজাইটি ডায়গনচিছ হৈছে। ডিপ্ৰেছনৰ লগত মেডিচিনৰ লগতে কেনেকে থেৰাপি, অ'কে চাইক'থেৰাপি বুলি কয়, এই চাইক'থেৰাপিও হেল্পফুল হয়। দুইটা একেলগে আমি কিছুমান থট প্ৰচেছবিলাকৰ ওপৰত আমি কাম কৰিম, যেনেকে এটা থেৰাপি টেকনিক হ'ল কগনেটিভ বিহেভিয়েৰেল থেৰাপি বুলি কওঁ আমি, CBT হয়তো শুনিছা। ত' এই CBTৰ ক্ষেত্ৰত মই হয় কওঁ যে কেনেকে আমি থটবিলাকৰ ওপৰত কাম কৰোঁ। কেতিয়াবা কিছুমান নেগেটিভ ইন নেচাৰ থটছ কিছুমান আহে আমাৰ ওপৰত যে মোৰ জীৱনটো অৰ্থহীন, মই ৱৰ্থলেছ, মোৰ জীৱনৰ কোনো উম, মূল্য নাই। এনেকুৱা কিছুমান থট আহি থাকে। ত' এই থটবিলাক বহুত নেগেটিভ হয়। ত' ক'ৰ পৰা আহিছে, কি কথা? ত' আমি কিছুমান থেৰাপি টেকনিক থাকে, সেই টেকনিকৰ দ্বাৰা আমি কাম কৰি যাওঁ, চাইক'থেৰাপি কৰি যাওঁ। অ'কে। চ' তেনেকে মই ভাবো যে এজন প্ৰফেচনেলেটো হেল্প কৰিবই পাৰে এই বস্তুখিনিত। আৰু তাৰ উপৰি ক্লায়েণ্টজনে কেনেকে হেন্দেল কৰিব পাৰে এই বস্তুখিনি মই ক'ব বিচাৰো যে এনেকে আগতেও আমি বস্তুখিনিৰ ওপৰত কথা পাতিছো যে কপিং মেকানিজম বা ছাপৰ্ট চিষ্টেম। এই ছাপৰ্ট চিষ্টেমটোৱে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। যদি হয় ষ্টুডেণ্টজন বা ব্যক্তিজনৰ যদি দিগদাৰী হৈ আছে আৰু কোনো চাপৰ্ট নাই, কিছুমানে এনেকুৱাকে কয় তইতো এক্টিং কৰি আছ, তইতো জাষ্ট বাহানা কৰি আছ। এনেকুৱা ধৰণৰ হয় কিছুমান কমেন্ট যেতিয়া শুনা পায় ষ্টুডেণ্টজনে মে বি টিচাৰ্ছৰ পৰা বা ফেমিলি মেম্বাৰ্চৰ পৰা তেনেকুৱা ধৰণৰ বস্তুবিলাকে আৰু তেওঁলোকক হতাশা বা নিৰাশাত দিয়ে যে মোকতো কোনো বিশ্বাসে নকৰে, মোক কোনো বুজিয়ে নাপায়। সেইকাৰণে মই ভাবো যে এটা হেল্ডি চাপৰ্ট চিষ্টেম থকাটো বহুত ইম্পৰ্টেন্ট হয়। যাতে এই হয় চিটুৱেচনবিলাক তেওঁলোকে অভাৰকাম কৰিব পাৰে। কিউকি অলৰেডি হয় তেওঁলোকে বহুতখিনি বস্তুৰ লগত ষ্ট্ৰাগল কৰি আছে।
চ' এই ছাপৰ্টবিলাক অলপমান চাৰাউণ্ডিঙৰ মানুহৰ পৰা পালে বস্তুখিনি সহায় হয় তেওঁলোকে ঠিক কৰাত। আৰু হয় লগতে কপিং টুলখিনি ডেফিনেটলি হেল্পফুল হয়, আৰু থেৰাপি বা হয় মেডিকেশ্যন এইখিনি বস্তুও এটা বেলেঞ্চ হয় কৰিব কাৰণে এটা মানে ভাল আৰু। হয়। তেনেকুৱা সময়তে কেতিয়াবা আমাৰ মানে কি হয় ধৰক লনলিনেছ বহুত ফিল কৰোঁ বা নিসংগতা, হয়তো উম, এনজাইটি বা ডিপ্ৰেশ্যনৰ এটা আউটকাম হ'ব পাৰে, নাইবা কেতিয়াবা এনেও হ'ব পাৰে যে কিছুমান ছাত্ৰ ছাত্ৰীসকলে বহুত নিসংগ অনুভৱ কৰে, ধৰক উম, বহুত ফ্ৰেণ্ডছৰ মাজত আছে তথাপিও বা কাকো এনেকুৱা হয় যে বুজি পোৱা নাই, ফ্ৰেণ্ডজনেও বুজি পোৱা নাই বা তাৰ লগতো একো কথা পাতিব মন নাই, শ্বেয়াৰ কৰিব মন নাই, নিজকে মানে আইচলেট কৰি ৰাখিব মন যায়, সেনেকুৱা ধৰণৰ মানে কেতিয়াবা চিটুৱেশ্যন হয়। ত' তেনেকুৱা উম, ফিলিংছৰ লগত কেনেকে ডিল কৰিব পৰা যায়? হয়, এইটো লোনলিনেছ হয়। হুম। হয়, লোনলিনেছৰ লগত কেনেকে ডিল কৰিব পৰা যায়, যেনেকে তুমি ৰাইটলি কৈছা যে লোনলিনেছ এটা আউটকাম হ'ব পাৰে মে বি ওৱান অফ দ্য চিমটম, চাইন এণ্ড চিমটম হ'ব পাৰে হুম, অফ এনি মেণ্টেল হেল্থ ডিছঅৰ্ডাৰ, ৰাইট? চ' এই হয় বস্তুটো আমি বুজিব পাৰিব লাগিব যে ক'ৰ পৰা কিয় হৈ আছে লোনলিনেছ, এইটো কাষত বহুত হুম, ফ্ৰেণ্ডছ থাকি কিনেও তথাপিও লোনলি ফিল কৰি আছে, ফেমিলি আছে তথাপিও লোনলি হুম, ফিল কৰি আছে। ত' এই বস্তুটোতে মই যেনেকে আগতেও ক'লো যে চাপৰ্ট চিষ্টেমটো যে তেওঁলোকক বুজি পাওঁ, তেওঁলোকৰ কি দিগদাৰী হৈ আছে সেইখিনি খুলি ক'ব পৰা যে এটা সেই স্পেচটো তেওঁলোকে ক্ৰিয়েট কৰিব পাৰিব লাগে। কেতিয়াবা কয় কি মই আছো তোৰ লগত, তই ঠিক আছে, এনেকুৱা ধৰণৰ হুম, কৈ হুম, কিনেও যদি তেওঁক বুজি নাপায় কি কৈ আছে, কি হৈ আছে তেওঁৰ হুম, ফিলিংবোৰ, হ'ব ঠিক হ'ব, এইটোতো নৰ্মেল হয়, সকলোৰে হয়, এনেকুৱা ধৰণৰ কিছুমান হয় কমেন্টে বহুত মানে হাৰ্ট কৰিব পাৰে ব্যক্তিজনক। কিয় কি হয় সকলো ক্লায়েণ্টে ইউনিক হয়, তেওঁলোকৰ প্ৰব্লেমবিলাক ইউনিক হয়। কোনোবা এজন ক্লায়েণ্টৰ লগত আনজনৰ যদিও কিবা এটা চিমটম মেচ হ'ব পাৰে, বাট কিছুমান বেলেগ ইউনিকনেচ থাকিব পাৰে। চ' সকলোকে আমি সেইকাৰণে হয় এটা লেন্সেৰে চাব নোৱাৰো। ত' সেইটো কাৰণে মই ভাবো যে যেতিয়া ষ্টুডেন্ট বা ব্যক্তিজনে যদি কৈ আছে যে মোৰ প্ৰব্লেম খিনি এনেকুৱা এনেকুৱা হৈছে, ৰাদাৰ দেন তেওঁলোকক যে হ'ব হ'ব ঠিক হৈ যাব, এনেকুৱা ধৰণৰ সকলোৰে হয়, এনেকুৱা ধৰণৰ কথা নকৈ কিনে ঠিক আছে মই আছো তোৰ লগত, তই খুলি হুম, ক, এনেকুৱা ধৰণৰ এটা যদি কিছুমান তেওঁলোকে কথা কয়, তেতিয়া হয়তো অলপমান হেল্পফুল হ'ব পাৰে। আৰু লগালগ এনেকুৱা লোনলিনেছ বা নিজে অকলে থাকিব লৈছে, কাৰ লগত কথা নাপাতে, তেনেকুৱা ধৰণৰ যদি কোনোবাই অবজাৰ্ভ কৰিছে ব্যক্তিজনৰ ভিতৰত, অকমান হুম, সাৰথি এটা হৈ কিনে যদি তেওঁলোকে লগত সময় দিব পাৰে, লগতে এমপেথি হয় যিটো বহুত ইম্পৰ্টেণ্ট হয়, এমপেথাইজ কৰিব পাৰে, কিয় কি এমপেথি আমাৰ সকলোৰে ভিতৰত থাকে যদিও কেতিয়াবা আমি বুজি নাপাওঁ কেনেকে সহায় কৰিব লাগে। ত' হয় তেতিয়া ডেফিনেটলি প্ৰফেচনেলৰ হেল্প ল'বতো লাগিবই। বাট নিজে এটলিষ্ট ফাৰ্ষ্ট ৰাউণ্ডত অকমান এভেইলেবল হৈ কিনে যদি পিছত ৰিগ্ৰেট কৰাতছে, মই যদি এনেকে ক'লো হয় হয়তো কি ঠিক হ'ল হয়, হয়তো বহুত টাইম এনেকুৱা হৈ যায় যে তেওঁলোকে নিজৰ জীৱনটো হেৰুৱাই পেলাই। তাৰ পিছত আনজন ব্যক্তি ৰিয়েলাইজ কৰে যে হয় মই যদি থাকিল হয় তেতিয়া হয়তো আৰু হেল্পফুল হ'ল হয়। ত' সেইখিনি পিছত ৰিয়েলাইজ হয় কৰি গিল্ট লোৱাত মই ভাবো যে সেইখিনি সময়ত দেন এণ্ড দেৰ অকমান হেল্প যদি হুম, কৰিব পাৰে। চ' সেই হয় এভেইলেবিলিটিটো বহুত ইম্পৰ্টেণ্ট বুলি ভাবো মই। হয়। মানে চাৰাউণ্ডিংছত যিখিনি মানুহ আছে বা ফ্ৰেণ্ডছ হওক বা নিজে অলপমান এজনে আনজনক ছাপোৰ্ট কৰাটো সেইখিনি হয় বহুত ইম্পৰ্টেণ্ট। কিছুমান চিটুৱেশ্যনত সেই অলপ সৰু কথা এটাই বহুত মানে সাহস দিব পাৰে বা এটা একজেক্টলি কনফিডেন্স এটা ফিল হয়, সেইটোৱে। গতিকে এনেকুৱা ধৰণৰ চিটুৱেশ্যন হওক বা এনেও কিছুমান চিটুৱেশ্যন মানে নিজৰ যিটো কনফিডেন্স, চেল্ফ কনফিডেন্সটো বা সেই কনফিডেন্সটো বুষ্ট কৰিবৰ কাৰণে বা সেইটো বঢ়াবৰ কাৰণে আমি কি কৰিব পাৰোঁ মানে নিজকে কনফিডেন্ট ৰাখিবৰ কাৰণে বহুতৰে মাজত হওক বা সেইটো। হয়। চ' চেল্ফ এষ্টিমটো যেনেকে ক'লা কেনেকে আমি বা চেল্ফ কনফিডেন্সটো আমি কেনেকে বুষ্ট কৰিব পাৰো, হুম, ৰাইট? মষ্ট ইম্পৰ্টেণ্টলি কিছুমান ন' থিং হ'ল যিখিনি আমি কৰিব নালাগে, মই ইয়াতে কওঁ চেল্ফ জাজমেণ্ট, অকে? ক্ৰিটিকেল হুম, জাজমেণ্ট মই ক'ব বিচাৰো, নিজকে জাজ কৰি কিনে বা নিজকে চেল্ফ ৰিজেকচন, নিজকে ৰিজেক্ট কৰি কিনে এনেকুৱা ধৰণৰ কিছুমান বস্তু বহুত ডেমেজিং হয়। অকে, ত' মই হয় ভাবো যে এই বস্তুখিনি আমি কৰিব নালাগে। মইতো কৰিবই নোৱাৰো, এনেকুৱা ধৰণৰ থট কিছুমান, মোৰতো কোনো মানে ভেলিউৱে নাই, এনেকুৱা ধৰণৰ কিছুমান যেতিয়া থট বা বিলিফ তেওঁলোকে বিলিভ কৰিব লয়, তেতিয়া মই ভাবো যে এইবিলাক বহুত এলাৰ্মিং টাইম হয়। ত' এনেকুৱা হুম, চিটুৱেশ্যনত
তেওঁলোকে নিজকে কেতিয়াও অকলশৰীয়া ফিল কৰিব নালাগে। আৰু তাৰ উপৰিও এই চেল্ফ কনফিডেন্সটো বুষ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। ত' কেনেকে কৰিব, হয়তো সেই মই কি ক'ব পাৰোঁ যে তেওঁলোকে নিজৰ ওপৰত ভৰসা এটা, যিটো চেল্ফ কনফিডেন্সটো নিজৰ ওপৰত ভৰসা কৰিব পাৰিব জানিব লাগিব যে কেনেকে মই ইমান দূৰ যদি আগবাঢ়ি আহিছোঁ জীৱনত, ইমানখিনি যদি ষ্ট্ৰাগল মই ফেচ কৰিছোঁ, ত' কেনেকে মোৰ ভিতৰতে সেই পাৱাৰটো আছে। ইট জাষ্ট দেট মে বি মই বুজি পোৱা নাই। ত' তেনেকুৱা ধৰণৰ কিছুমান যদি অকণ ৰিফ্লেকশ্যন তেওঁলোকে কৰে, বা কিছুমান হেল্পফুল বুকছ কিছুমানো তেওঁলোকে অকণমান পঢ়িব পাৰে, যিখিনি চেল্ফ কনফিডেন্সৰ ওপৰত মই ভাবোঁ যে হেল্প কৰিব পাৰে তেওঁলোকক। আজিকালি হয় বহুত এভেইলেবল আছে অনলাইন ই বুকছ বা হয় তেনেকুৱা ভাল ভাল ৰাইটাৰৰ বুকছ আছে। মই ভাবোঁ যে তেনেকুৱা কিছুমানে হেল্প কৰিব পাৰে, বাট তাৰ উপৰিও বহুত ইম্পৰ্টেণ্ট হয় যে চেল্ফ এষ্টিমটো কেনেকে আমি ডেভেলপ কৰিব পাৰোঁ, যেনেকে ছ'চিয়েল ৰিলেশ্যনশ্বিপছ আমাৰ, বা নিজৰ লাইফটোৰ যিখিনি ষ্ট্ৰেছফুল লাইফ ইভেন আমি পাৰ কৰি আহিছোঁ, যিখিনি আচিভমেণ্ট আমি কৰিছোঁ, ৱৰ্ক ছাকচেছ যিখিনি কৰিছোঁ, এই বস্তুখিনিৰ ওপৰত যদি আমি অলপমান, যদিও এইখিনি পাষ্টত আছে, অকণমান যদি ৰিফ্লেক্ট কৰোঁ, যিখিনি হেল্প কৰিব আমাৰ প্ৰেজেণ্ট চিটুৱেশ্যনত নিজকে মটিভেট কৰিবৰ কাৰণে, মই ভাবোঁ যে অকণমান হয় চেল্ফ এষ্টিমটো তেতিয়া বুষ্ট হ'ব। হয় সেইটোৱে। গতিকে এতিয়া বৰ্তমানটো এতিয়া যিটো ধৰক নট অনলি ফৰ ষ্টুডেণ্ট বা সকলোৰে এটা মানে ওতঃপ্ৰোত পাৰ্ট হৈ পৰিছে ছ'চিয়েল মিডিয়া অ'কে। বা যিটো ডিজিটেল প্লেটফৰ্ম দিছে। গতিকে যিহেতু সকলোৰে এতিয়া এনেকুৱা যে এনেকুৱাও নহয় যে বন্ধ কৰিব পাৰে ছ'চিয়েল মিডিয়া ইউজটো, সেইটো এৰি চলিব নোৱাৰে। গতিকে তথাপি সেই হেল্ডি বাউণ্ডাৰী এটা আমি কেনেকৈ ছেট কৰিব পাৰোঁ, যে আমি এইখিনিলৈ এটা বাউণ্ডাৰী এটা আমি দিব লাগে, যে এইখিনিয়ে আমি ইউজ কৰিব লাগে বা নিজকে কণ্ট্ৰল। ত' সেই কণ্ট্ৰলটো কেনেকে কৰিব মানে পাৰা যায় অলপ হ'লেও যাতে, কাৰণ একেবাৰেতো এৰিব নালিফাইও কৰিব নোৱাৰোঁ আমি, এৰিব নোৱাৰে যিহেতু এইটো এটা সোমাই গৈছে। আৰু এই জেনেৰেশ্যনটো যেতিয়া এইটো যিটো ষ্টুডেণ্টসকল বা এতিয়াৰ জেনেৰেশ্যনটো সেই ছ'চিয়েল মিডিয়াৰ মেইন বাহক বুলি ক'ব পাৰি। গতিকে সেই হেল্ডি বাউণ্ডাৰীটো আমি কেনেকৈ ছেট কৰিব পাৰোঁ? হয়, এইটো মই নকওঁ যে মই নিজেও এই বস্তুটো ডেফিনেটলি এক্সপিৰিয়েঞ্চ কৰিছোঁ বুলিয়ে ক'ম, যে ছ'চিয়েল উম, মিডিয়াক আমি এৰি কিনে আজিকালি চলিব পৰা সিমান এটা নহয়। হয় ডেফিনেটলি প্ৰ'জ এণ্ড কনছ আছে ছ'চিয়েল মিডিয়াৰ নিজৰ। বাট মই এইটো ক'ব হয় বিচাৰোঁ, আৰু মই নিজকো কওঁ যে স্ক্ৰীন টাইমটো আমি যদি অকণ নিজৰ কণ্ট্ৰলৰ ভিতৰত আনিব পাৰোঁ, যে কিমানখিনি সময় আমি ইউজ হয় কৰিম। আজিকালি বহুত ফোনতে সেই স্ক্ৰীন টাইমটো দেখায় যে এটা উইকত কিমানখিনি স্ক্ৰীন টাইম ইউজ হয় হয় কৰিছে, ছ'চিয়েল মিডিয়া হয় ইউজ কৰিছে। পাৰ ডে তেনেকুৱা সেইটো ধৰণৰ এটা ছেটিংছত গৈ চাব এক্সাক্টলি পাৰি। ছেটিংছত গৈ তেনেকে চাব পাৰে। হয়তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু যদি অকমান নিজকে কন্ট্ৰল কৰিবত মই ভাবো যে হেল্প কৰিব। কিউকি স্ক্ৰীন টাইমটোৰ ওপৰত নিজৰ যদি কন্ট্ৰল নাথাকে, এনেকুৱা হ'ব নালাগে যে ছ'চিয়েল মিডিয়াই আমাক কন্ট্ৰল কৰি আছে। ন' উই নিড টু কন্ট্ৰল দ্য ছ'চিয়েল মিডিয়া, ৰাইট? ত' হয় বেলেগ এটা বস্তুক যেতিয়া আমি সেই কন্ট্ৰলটো দি দিওঁ, অকল ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত নহয়, এনি লাইফৰ চিটুৱেশ্যনত যিটো আমাৰ হাতত থাকিব লাগে সেই কন্ট্ৰলটো আমি যেতিয়া বেলেগক দি দিওঁ, তেতিয়া ডেফিনেটলি তাৰে অপদ্ৰৱ চলিব পাৰে। হয়নে? ত' হয় সেইকাৰণে মই ভাবো যে এই বস্তুটোত যদি অকণ নিজৰ কন্ট্ৰল আমি আনিব পাৰো, এতিয়া কন্ট্ৰলটো কেনেকে আনিম? ত' ছ'চিয়েল মিডিয়া কি ইউজ কৰে? বহুতে আজিকালি মে বি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, লিংকডইন হয় এনেকুৱা বহুত কিবা কিবি প্লেটফৰ্ম আছে, ৰাইট? ত' তেওঁলোকে বুজিব লাগিব যে কোনটো সময়ত এইটো ইম্পৰ্টেন্ট হয়, বা কোনটো বস্তুৰ কাৰণে তেওঁলোকে ইউজ কৰি আছে। হয় মই নকওঁ যে ছ'চিয়েল মিডিয়াৰ অকল বেয়াই হয় বা বেড ইনফ্লুৱেঞ্চে উম, আছে, নহয়, পজিটিভ থিঙো আছে। আজিকালি বহুত এই নিউজ এণ্ড ইনফৰমেশ্যনছো তাতে আহে, যিখিনিত হয় হেল্পফুল হ'ব পাৰে বহুত ব্যক্তিৰ কাৰণে, ৰাইট? ত' মই ভাবো যে এই বস্তুখিনি যেতিয়া ভাল আৰু বেয়াটোৰ মাজত এটা থিন লাইন থাকে। চ' সেই থিন লাইনটো যেতিয়া বুজি পাব যে কোনখিনি আৰু কিমানখিনি মই নিজে অতিবাহিত কৰিব লাগে সময়, ত' তেতিয়া মই ভাবো যে উম, অকমান অনলাইন যিটো এডিকশ্যন, এইটো এটা হয় এডিকশ্যনো ৰূপ লৈছে আজিকালি। ডেফিনেটলি এইটো এটা মেণ্টেল হেল্থত এইটো এটা ডিচঅৰ্ডাৰ হিচাপেও গণ্য কৰা হৈছে, অনলাইন হয় এডিকশ্যন। চ' এই বস্তুটো যাতে অনলাইন এডিকশ্যনলৈ গৈ নাপায়, আৰু সেই আৱেৰনেছটো আমি ক্ৰিয়েট কৰিব লাগিব ছ'চাইটিত যে অনলাইন এডিকশ্যন এটা আছে, আৰু এই হয় এডিকশ্যনটো বহুত ক্ৰিটিকেল হয়, বহুত মানে টাইম টেকিং হয়। ইনফেক্ট যেতিয়া উম, ষ্টুডেণ্টটো অকল পঢ়ি থাকিব, নাই স্ক্ৰল কৰি কৰি পঢ়াটো চাইড হৈ কিনে স্ক্ৰল কৰি গৈ থাকে। হয় চ' মে বি ষ্টাৰ্ট কৰিছিলে ইউটিউবত কিবা এটা মে বি মেথ বা ফিজিক্সৰ ভিডিঅ' এটা চাবৰ কাৰণে,
বাট হয় এণ্ডেড আপ উইথ কিবি চিৰিজ বা কিবা কিবি গৈ পালে হয় এই বস্তুটো অকমান নিজকে কন্ট্ৰল কৰি যে কিমানখিনি সময়ত মই ডেফিনেটলি এণ্টাৰটেইনমেণ্ট লাইফত লাগে ত' কিমানখিনি সময় মই অতিবাহিত কৰিম ত' সেই বস্তুটো অকমান লিমিট এগেইন কণ্ট্ৰলটো নিজৰ হয় হাতত চাবি কাঠিটো আনিব লাগে এতিয়া চাবি কাঠিটো যদি বেলেগক দি দিয়ে ত' তাৰে চাইড এফেক্টছ হয় থাকিব নিশ্চয়কৈ সেই কণ্ট্ৰলটো যদি কৰিব পাৰে আপুনি তাৰ পৰা লাভটো উঠাব পাৰে মানে আপুনি হয় ছ'চিয়েল মিডিয়া হয় নিজে তেতিয়া লাভটো কিন্তু যদি আপোনাৰ কণ্ট্ৰলে নাথাকে আপোনাৰ উল্টা মানে তাৰ আপোনাক ছ'চিয়েল মিডিয়াই কণ্ট্ৰল কৰিব এনেকুৱা হৈ যায় আৰু একজেক্টলি এইটো বহুত হয় মানে স্ক্ৰীন টাইমটো বহুত বাঢ়ি গৈছে মানুহৰ বা বহুতৰে সেইটো মানে মন নকৰিলেও মানে কি কেতিয়া কিমান কনজিউম কৰে ধৰক ছ'চিয়েল মিডিয়াটো গম নাপায় মানে মানুহে কাৰণ এইটো বহুত এডিক্টিভ হয় এণ্ড দেন যিখিনি কণ্টেণ্ট আজিকালি আহে ধৰক শ্বৰ্ট টাৰ্ম ৰিলচ হওক বা কিবা হওক সেইটো গম নাপায় কম সময়ৰ ভিতৰতে বহুতখিনি আমি কনজিউম কৰোঁ গম নাপাওঁ কিন্তু কিমান সময় গ'ল ত' এই কন্টেন্টবিলাকৰ পৰা এনেকুৱা হয় যে আমাৰ বা ছ'চিয়েল মিডিয়াৰ পৰাই যে আমি বেলেগ বেলেগ লাইফষ্টাইল দেখা পাওঁ বিভিন্ন ধৰণৰ কন্টেন্টছ দেখা পাওঁ বা আমাৰ ফ্ৰেণ্ড দেখা পাম বা কিছুমান চিনাকি ফলোৱাৰ্চ হওক বা তেওঁলোকৰ লাইফষ্টাইল এটা আমাৰ দেখাই থাকে যদি আমি ৰিল লাইফ বুলি কওঁ বা হয়তো ৰিয়েল লাইফো দেখায় ত' আমাৰ এনেকুৱা এটা কম্পেৰিজন আহি যায় মানে যে সিহঁতে এইটো কৰি আছে মই এতিয়া ইয়াত কৰি ধৰক কোনোবাই ক'ৰবাত ফুৰিব গৈছে মই পঢ়ি আছো বা মই ঘৰতে বহি আছো ত সেই কম্পেৰিজন এটা আহি যায় বা কিছুমান ইনফ্লুৱেঞ্জাৰ থাকে কিছুমান বস্তু ইনফ্লুৱেঞ্চ কৰে ত' আমি সেই অনলাইনৰ থ্ৰুৰে অনলাইনৰ যিবিলাক কিছুমান ৰিল লাইফৰ সেই নিজকে যিটো কম্পেয়াৰ কৰাটো আমি কেনেকে মানে ষ্টপ কৰিব পাৰোঁ বা কোনখিনি আমি কোনখিনি কণ্ট্ৰল কম্পেয়াৰ কৰিব নালাগে বা সেই কম্পেৰিজনটো ষ্টপ কৰিব পাৰোঁ আৰু যিটো এইমাত্ৰ আমি কৰিলোঁৱে হেল্ডি বাউণ্ডাৰী সেইটো নিশ্চয়কৈ যে আমি সেই ডিজিটেল ডিষ্ট্ৰেকশ্যনটো কেনেকে মানে কি কৰিব পাৰোঁ ডিজিটেল ডিষ্ট্ৰেকশ্যনৰ পৰা নিজকে মানে ডিটক্স কৰিব পাৰোঁ বা নিজকে আমি নিজৰ যিটো অৰিজিনেল ট্ৰেক সেইটোত ৰাখিব পাৰোঁ হয় চ' মই ইয়াতে ৰাইটলি ক'ব বিচাৰো যেনেকে তুমি ক'লা যে ৰিল লাইফ ৰাইট চ' ৰিয়েল হয় লাইফ আৰু ৰিল লাইফৰ যিটো গেপ হয় যিটো ডিফাৰেঞ্চ হয় এই বস্তুটো আমি বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট হয় নহ'লে আমি ৰিলত ভাল ভাল সকলোখিনি দেখুৱাই আছে হয় ত' ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম হয় মষ্টলি নিজৰ ভালখিনিয়ে মানুহে তাতে দেখুৱাব বিচাৰে হয় হয়নে আৰু সেইটো কোনো মই নকওঁ যে বেয়া কিবা কৰি আছে বা হয় সেইটো তেওঁলোকৰ কমপ্লিটলি তেওঁৰ কন্ট্ৰলত আছে হয় তেওঁৰ চইচ হয় মই তাতে কমেণ্ট ডেফিনেটলি কৰিব নিবিচাৰো বাট যদি সেই বস্তুখিনি আমি ভাবিছো তেওঁলোকে তাতে ফুৰিব গৈছে তেওঁলোকে আজি তাতে খাইছে তেওঁলোকে অমুকটো কৰিছে এই যে কম্পেয়াৰ কৰিব লওঁ তাতে এটা এই যে কওঁ আমি ফমো হৈ গৈছে ফিয়ৰ অফ মিচিং আউট এই হয় বস্তুটো হোৱাৰ কাৰণে আমি কি হয় নিজকে যদি মই সেই বস্তু কৰিব পৰা নাই তেন্তে মই লাইফত একোৱে কৰা নাই এনেকুৱা ধৰণৰ কিছুমান লেফ্ট আউট নিজকে ফিল হৈ লেফ্ট যায় আৰু আউট একজেক্টলি লেফ্ট আউট ফিল হয় চেল্ফ ডাউট হয় মই জীৱনত কৰি কি আছো তেন্তে ময়ো আৰ্ণ কৰি আছো তেওঁলোকেও আৰ্ণ কৰিছে তাহাঁতেও ষ্টুডেন্ট হয় তাহাঁতে ষ্টুডেন্ট থাকি পঢ়িও আছে ভালকে ফুৰিও আছে মই কিয় কৰিব পৰা নাই এই যে হয় কুৱেশনটো কিছুমান নিজকে চেল্ফ ডাউট কিছুমান কৰা আৰম্ভ কৰিছো ত' এই বস্তুবিলাক মই ভাবো যে বহুত ডিফিকাল্ট হয় এজ এ ষ্টুডেণ্ট বা এজ এ পাৰ্চন হু ইজ ইউজিং ছ'চিয়েল মিডিয়া ত' হয় সেইকাৰণে আমি কন্টেন্টত কি চাওঁ বা কি শুনো এই বস্তুবিলাকৰ ওপৰত বহুত আমি হেলডি ৱেত অকমান যদি ডিচিশ্যন লৈ কিনে আমি চাওঁ এই বস্তুবিলাক ইম্পৰ্টেণ্ট হয় কিয় কি এই বস্তুবিলাকে আমাৰ এটেনশ্যনৰ ওপৰত যেনেকে তুমি ক'লা যে আজিকালি শ্বৰ্ট কন্টেন্ট কিছুমান আহে আৰু অকমান সময়তে আমি বহুত কনজিউম কৰি লওঁ ত' হয় আমাৰ এটেনশ্যন স্পেনটো মই ভাবো যে কৰবাত কমি আহিছে নেকি মই কোৱা নাই যে কমি আহিছে বাট কৰবাত কমি আহিছে যেন ফিল হয় মোৰ ইমান সৰু সৰুকে বস্তুটো দেখাই দিয়ে যেতিয়া আমি ইউটিউবত এটা ফুল ভিডিঅ' আমি চাব লাগে হয় তেতিয়া আমাৰ মানে সেই এই পেচেন্সটো বস্তুখিনি নাথাকে নাথাকে পেচেঞ্চ ধৈৰ্য্যটোৱে নাথাকে যে চেম বস্তুখিনিটো সৰু ভিডিঅ'টোতে দেখাই দিছে গোটেইখিনি ত' মই ভাবো হয় যে এনেকুৱা ধৰণৰ বস্তু কিছুমান অকণ হানিকাৰক হৈ আছে এজ এ ছ'চিয়েল হয় মিডিয়া ইউজাৰ্ছ আৰু তাৰ উপৰিও আমি এই ডিটক্স নিজকে যিটো ডিটক্স কৰিব লাগে ডিজিটেল ডিষ্ট্ৰেকচনৰ পৰা ডিষ্ট্ৰেক্ট কৰিব লাগে ত' মই ভাবো যে অকমান যদি আমি নিজকে এই আগতে যেনেকে আমি ক'লো স্ক্ৰীন টাইম বা এই এটেনশ্যন এইবিলাকৰ ওপৰত কিমানখিনি সময় আমি ডিজিটেল ইউজ কৰিম কি আজিকালি সকলো বস্তুৰ কাৰণে ইনফেক্ট পেমেন্টৰ কাৰণেও আমি ফোনটোৰ ওপৰতে নিৰ্ভৰ কিন্তু কাষত যদি কোনোবা এজন বহি আছে আমি কমিউনিকেশ্যনত আজিকালি
অফলাইন বা ইণ্টাৰেকশ্যন যিটো আমি কওঁ, ইজনে সিজনৰ লগত কথা পাতোতে আমি হয়তো অকমান হেজিটেট কৰোঁ, কিউকি আমাৰ সেই কমিউনিকেশ্যনটো নোহোৱা হৈছে। বাট ছেম বস্তুখিনি আমি ফোনত ধুনীয়াকে কৈ দিব পাৰোঁ বা এনেকুৱা মেছেজ কৰি কিনে বেছি কমফৰ্টেবল ফিল কৰোঁ। ত' মই ভাবোঁ যে সেই অৰিজিনেলিটি অফ মানে কমিউনিকেশ্যন, যিটো আমি কথা বতৰা কমিউনিকেশ্যন, সেই বস্তুটো ক'ৰবাত হেৰাই যাব লৈছে নেকি? এইটো ষ্টুডেন্ট বিলাকেও ভাবিব পাৰে, তেওঁলোকে যদি শুনে এই বস্তুটো, যে ক'ৰবাত হেৰুৱাই গৈছে নেকি? এটা ৰুমৰ পৰা আনটো ৰুমত আগতে ইটোৱে আনজনক মাতিব লাগিলে গৈ কিনে লগ কৰি মাতিছিলে, আজিকালি মেছেজতে কথাখিনি হৈ যায়। নেক্সট ডোৰ হয় ৰুমত নাযায় মানে, মেছেজতে হয় হৈ যায়। ত' মই ভাবো যে যিটো সেই ফিজিকেল ইন্টাৰেকশ্যনটো, যিটো কথা বতৰা সন্মুখত বহি কিনে কথাৰ যিটো আমেজ, সেই বস্তুটো হয় কৰবাত লুপ্ত হৈ গৈছে চাগে। চ' মই হয় ভাবো যে অলপমান নিজকে সেই বস্তুবিলাকৰ থট প্ৰভকিং হয় এইটো বহুত, যে লুপ্ত হৈ যাব নেকি এনেকুৱা ধৰণৰ কমিউনিকেশ্যন, আমি ইমান ডিজিটেলাইজ হৈ যাম নেকি? মই ভাবো যে অলপমান ভাবক আৰু তাৰ ওপৰত এটা নিজে নিজে অকমান কনচিয়াছ ডিচিশ্যন লওক এটা, যে আমি কিমানখিনি ডিজিটেল বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিনে কিমানখিনি আমি ফিজিকেল ইণ্টাৰেকশ্যন যিটো কৰিব পাৰোঁ, কথা বতৰা পাতিব পাৰোঁ নিজকে ডিটক্স কৰিবৰ কাৰণে। ত' এই বস্তুখিনি মই ভাবো যে এটা কমিউনিকেশ্যনৰ পৰা যদি আমি ষ্টাৰ্ট কৰো ভাল হ'ব হয়তো। হয় নিশ্চয়কৈ। গতিকে নিশ্চয়কৈ নিজকে কণ্ট্ৰল কৰাটোৱে এইটো লাষ্টত শেষত সেই বস্তুটোৱে আহি যায়, নিজকে কোনখিনিত এটা লিমিটেশ্যন এটা ৰাখিব লাগে বা কোনখিনিত এটা বাউণ্ডাৰী ছেট কৰিব লাগে, সেইটো নিজে উম, ধ্যান ৰাখিব লাগে। গতিকে এতিয়া আমি যদি আহোঁ, ধৰক ষ্টুডেণ্ট হিচাপে হওক বা মানুহ হিচাপে, আমাৰ এইটো স্বাভাৱিক যে আমাৰ ৰিলেশ্যনশ্বিপ এইটো এটা খুবেই ইম্পৰ্টেণ্ট হয়। ৰিলেশ্যনশ্বিপটো হওক বা ফ্ৰেণ্ডছৰ লগতে হওক বা আমাৰ এটা এজন পাৰ্টনাৰৰ লগতে হওক, গতিকে এই ৰিলেশ্যনশ্বিপবিলাকৰ আমাৰ ধৰক আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ যে সকলোৰে বেলেগ বেলেগ হ'ব পাৰে হয়তো পইণ্ট অফ উম, ভিউটো, কিন্তু হেল্ডি আৰু আনহেল্ডি ৰিলেশ্যনশ্বিপ এটা আমি কেনেকৈ ডিষ্টিংগুইছ কৰিব পাৰোঁ, যদি জাষ্ট এটা আমি অভাৰঅল মানে অভাৰঅল ক'ব খোজোঁ, কাৰণ সকলোৰে কাৰণে হয়তো বেলেগ বেলেগ হ'ব পাৰে তাৰ কনচেপ্টটো, তথাপিও মানে উম। আমি কেনেকৈ ডিষ্টিংগুইছ কৰিব পাৰোঁ যে হেল্ডি আৰু আনহেল্ডি ৰিলেশ্যনশ্বিপটো। হয়, মই ক'ব বিচাৰো যে হেল্ডি ৰিলেশ্যনশ্বিপ ডেফিনেটলি আমি বুজি পাওঁ, হেল্ডি মানে সকলোখিনি ঠিকে আছে আৰু আনহেল্ডি মানে কিবাটো দিগদাৰী হয় হৈ আছে, ৰাইট? ত' হেল্ডি ৰিলেশ্যনশ্বিপ এটাত যেনেকে মই কনচিডাৰ কৰিব পাৰো, যেনেকে মই আনজন ব্যক্তিৰ লগত নিয়মীয়াকে কথা বতৰা পাতিছো, গোটেইখিনি তাতে কোনো ধৰণৰ ইজনে সিজনৰ প্ৰতি বেয়া ভাৱ ৰাখি কিনে বা বেয়াকৈ কৈ কিনে একো তেনেকুৱা ধৰণৰ কথা বতৰা এক্সচেঞ্জ হোৱা নাই, য'ত কোনো ধৰণৰ আমি কওঁ যে অবিউজ ৱৰ্ডটো বেলেগ বেলেগ ধৰণৰ অবিউজ হ'ব পাৰে, ফিজিকেল অবিউজ, চাইকলজিকেল অবিউজ, চেক্সুৱেল অবিউজ, ইম'চনেল অবিউজ, ৰাইট? এই গোটেইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত বেলেগ বেলেগ ধৰণে মানুহ এজনে ৰিলেশ্যনশ্বিপ এটাত অবিউজ ফিল কৰিব পাৰে। হয়তো সদায় এনেকুৱা নহয় যে মাৰধৰ কৰা বা ফিজিকেল অবিউজ হয়, চাইকলজিকেল অবিউজো হ'ব পাৰে। মে হয় বি এটা ক্লায়েণ্টৰ পাৰ্টনাৰ আছে, অ'কে, আৰু ক্লায়েণ্টজনী আহিছে যে মোৰ অলপো ফ্ৰীডম নাই, মই কাৰো লগত কথা পাতিব নোৱাৰো, কিয় মোৰ পাৰ্টনাৰে মোক মানে এনি টাইম ফোনতে থাকে আৰু কাৰোবাৰ লগত কথা পতা শুনিলেই মোক মানে দাবী হয় ধমকি দিয়ে, তেনেকুৱা ধৰণৰ কিছুমান ৰিলেশ্যনশ্বিপো মই শুনিছো বা নিজে হয় ডিল কৰিছো ক্লায়েণ্টৰ লগত। ত' মই ভাবো যে সেইটো এটা ডেফিনেটলি আনহেল্ডি ৰিলেশ্যনশ্বিপ হয়, মই যিটো এক্সাম্পল দিলো, কিয় কি হয় কোনো ব্যক্তিয়ে যদি কাৰোবাক কন্ট্ৰল কৰি আছে ইমান ধৰণে যে আনজন ব্যক্তিৰ কাৰো বেলেগৰ লগত ডেছপাইট এনি জেণ্ডাৰ, মেলে হওক বা ফিমেলে হওক, কোনো বেলেগ জেণ্ডাৰৰ মানুহৰ লগত কোনো ধৰণৰ ইন্টাৰেকচন কৰিব নিদিয়ে, কথা বতৰা যে হাই হেল্ল' কৰিলেও কুৱেশন কৰে যে কিয় কথা পাতিছা, কি কথা পাতিছা, এনেকুৱা ধৰণৰ কিছুমান বস্তু। মই ভাবো এইবিলাক বহুত আনহেল্ডি বস্তু হয়, আৰু সেইটো ফিজিকেল কোনো ধৰণৰ অবিউজ নাই যদিও তাতে এটা চাইকলজিকেল অবিউজৰ এছপেক্ট এটা তাতে আছে যেন মই অনুভৱ কৰো। সেইকাৰণে মই ভাবো যে এনেকুৱা ধৰণৰ আনহেল্ডি ৰিলেশ্যনশ্বিপ এটা যেতিয়া আমি সেই ৰিলেশ্যনশ্বিপটোত থাকো, যদিও আমি আনহেল্ডি বেয়া লাগি আছে, আমি যে কওঁ টক্সিক ৰিলেশ্যনশ্বিপ বুলি আজিকালি, হয়নে? সেই হয় টক্সিচিটিটো ফিল কৰি আছো, কিন্তু আমি ওলাই আহিব পৰা নাই। ত' এনেকুৱা এটা আনহেল্ডি চিটুৱেশ্যনত যদি ফ্ৰেণ্ডছ খিনিয়ে ছেম বস্তুটো দেখি আছে,
মই এতিয়া সাপোজ ছোৱালীজনীৰ কথা কৈ আছো, য'ত ছোৱালীজনীয়ে এনেকুৱা যে এক্সপিৰিয়েঞ্চ কৰি আছে পাৰ্টনাৰৰ লগত, তো মে বি ফ্ৰেণ্ডছখিনিয়ে দেখা পাইছে, তো ফ্ৰেণ্ডছখিনিয়ে এটা সহায়ৰ হাত আগবঢ়াব লাগিব তেখেতক এই বস্তুখিনিৰ পৰা, এই চিটুৱেশ্যনখিনিৰ পৰা কেনেকে ওলাই আনিব, কেনেকে তেওঁক বুজাব যে এইটো দিছ ইজ নট ৰাইট। অ'কে, কিয়কি হয় সেইখিনি সময়ত কি হয়, এটা বুজাৰ মানে সেই সাহসটোও নাথাকে বা লগতে বুজি পোৱাৰ চেষ্টা আমি নকৰোঁ, কিয়কি আমি বহুত টাইম, এনাৰ্জি, ফিলিং অফ লাভ বুলি যিটো কওঁ, এইবিলাক বস্তু ইনভেষ্ট কৰোঁ এটা ৰিলেশ্যনশ্বিপত। হয় মই লাভ ৰিলেশ্যনশ্বিপৰ কথাই এক্সাম্পল দি আছিলোঁ, চ' সেইকাৰণে হয় মই ইয়াতে সেইটো কাৰণে এজ এ ফ্ৰেণ্ড যদি তেওঁলোকে দেখি আছে, তো তেওঁলোকে অকণ সহায় কৰিব পাৰে আৰু আৱেৰ কৰাব পাৰে যে এই বস্তুখিনি নাথিং বাট, কিয়কি লাভ, দিছ ইজ নট এ ফৰ্ম অফ লাভ, য'ত তেওঁ এবিউজ কৰি আছে, কথা পাতিব নিদিয়ে, কণ্ট্ৰল কৰি আছে। তো এইবিলাক বস্তু অকণ আৱেৰনেছ ক্ৰিয়েট কৰিব লাগে। মই ভাবোঁ সেইটো আনহেল্ডি হয়। আৰু হয় বেলেগ বেলেগ ধৰণৰ আনহেল্ডি ৰিলেশ্যনশ্বিপৰ এক্সাম্পল ডেফিনেটলি আছে, বাট হয় হেল্ডিটোত তাতে কোনো ধৰণৰ ফিজিকেল, চাইকলজিকেল বা এনেকুৱা ধৰণৰ কোনো আবিউজৰ আমি চিন থাকিব নালাগে। যিটো হেল্ডি ৱেত আমি কথা বতৰা পাতিছোঁ, ঠিক আছে, হয় সকলোখিনি ইটোৱে আনটোক ছাপৰ্ট কৰিছোঁ, মটিভেট কৰিছোঁ। তো হয় এইটোৱে এটা মেইন ডিফাৰেঞ্চ বুলি নিশ্চয়কৈ মই ভাবোঁ। হয়, নিশ্চয়কৈ কথাখিনি ৰিলেট কৰিব পাৰিব, যিহেতু এইবিলাক থাকে, কোনোবা নহ'লে কোনোবা ফ্ৰেণ্ডছৰ তাত দেখিব মানুহে যে মোৰ লগৰ জনৰ ৰিলেশ্যনশ্বিপটো এনেকুৱা সেনেকুৱা, তো নিশ্চয়কৈ এইটো অলপ ডিফাৰেঞ্চিয়েট কৰিব পাৰিব যে কোনটো কি, আৰু এইবিলাক কথাত গুৰুত্ব দিয়াটো উচিত। গতিকে ইয়াৰ পিছতে এটা খুবেই কমন এণ্ড যিসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত থাকে বা হোষ্টেলত থাকে বা ৰেণ্টতে হওক, এই যিটো হোম চিকনেছ, মানে আমি আগতে উল্লেখ কৰিছিলোঁ এটা কথাৰ মাজত, তো এই হোম চিকনেছটো কেনেকৈ মানে আমি যেতিয়া বাহিৰত দূৰত থাকোঁ ঘৰৰ পৰা, তেতিয়া সেইটো কেনেকৈ হেণ্ডেল কৰিব পাৰে, কৰিব পাৰোঁ মানে ছাত্ৰ হিচাপে, ষ্টুডেণ্ট হিচাপে। হয়। চ' ঘৰৰ পৰা আঁতৰত থকা, যিটো আমাৰ মে বি বহুত ক্ষেত্ৰত আমি হোম চিকনেছ ফিল কৰোঁ। ফাৰ্ষ্ট অফ অল, মে বি এটা ঘৰত ফাংচনছ হৈ আছে, হয় বিয়া আছে, পূজা আছে, আহিব পৰা নাই দূৰৰ পৰা, মে বি টিকেটৰ প্ৰাইচ বেছি বা এক্সামছ আছে, বিভিন্ন কাৰণত আহিব পৰা নাই। হোম চিকনেছ হোৱাটো বহুত কমন হয়। তাৰ উপৰিও কম আমি আন এটা ক্ষেত্ৰ, যেতিয়া মে বি ফেষ্টিভেলছ, আমি মে বি অসমৰ কথা যদি কওঁ, বিহু আহি আছে, দুৰ্গা পূজা হয় আহি আছে, তুমি ঘৰ যাব পৰা নাই ডিউ টু মে বি হোৱাট এভাৰ ৰিজন, ৰাইট? ত' তেতিয়াও হোম চিকনেছ আমাৰ হ'ব পাৰে। বেলেগ বেলেগ কাৰণত হোম চিকনেছ হ'ব পাৰে, আৰু হোম চিকনেছ হোৱাটো মানে এইটো কোনোবাই নতুনকে গৈছে বাহিৰত থাকিব বা কোনোবাই পুৰণাকে গৈছে, তথাপিও মানে তেওঁলোকে ফিল কৰিব পাৰে এই বস্তুটো। যদি হয় ছেইম বস্তুখিনি চেলিব্ৰেট কৰিবৰ কাৰণে তেওঁলোকৰ লগত কোনো নাই, মে বি বিহু এটা যদি আমি ঘৰৰ পৰা আঁতৰত থাকি কিনেও যদি তাতে চেলিব্ৰেট কৰিব পাৰি আছোঁ, সমনীয়া আছে যোনে বিহু চেলিব্ৰেট কৰে, তেওঁলোকেও যদি একেলগে মিলি কিনে কৰিব পাৰে, তেতিয়া ডেফিনেটলি টু এন এক্সটেণ্ট হোম চিকনেছটো অলপমান হ'লেও কমিব যেন ফিল কৰোঁ মই। বাট যদি তেনেকুৱা অলপো অপৰচুনিটি নাই য'ত তেওঁ চেলিব্ৰেট কৰিব পাৰে, মই ভাবোঁ যে এই বস্তুখিনিয়ে বহুত দিগদাৰি দিব তেওঁলোকক, পঢ়া শুনাত কনচেনট্ৰেট কৰিব নোৱাৰিব, বা যদি এক্সাম চলি আছে এইফালে কি হৈ আছে ভাবি থাকিব, এনেকুৱা ধৰণৰ বস্তু কিছুমান আহে। ত' হয় এইবোৰৰ কাৰণে মই ভাবোঁ যে বহুত ইম্পৰ্টেণ্ট হয়, যদি তেওঁলোকে মে বি এক্সামৰ টাইমত নহয় বা বিহুৰ আগতে বা বিহুৰ পিছতে, হোৱাট এভাৰ, যেতিয়া পাৰে অকণমান এনেকুৱা নহওক যে এক বছৰ মই ঘৰে নাহোঁ, যদি পাৰে অকণমান, যদি ষ্টুডেন্ট আহিব পৰা নাই, পেৰেণ্টছে গৈ কিনে এবাৰ খবৰ লওক, ৰাইট? ত' হয় তেনেকুৱা ধৰণৰ কিছুমান যদি আমি কৰিব পাৰোঁ, ত' মই ভাবোঁ যে এটলিষ্ট ঘৰত নগলেও ঘৰৰ মানুহখিনিক লগ পালে, ত' তেওঁলোকে হয় অলপমান এটা যিটো নিজৰ নিজৰ অনুভৱ কৰিব পাৰে, সেই বস্তুখিনি হয়তো টু এন এক্সটেণ্ট মই ভাবোঁ যে অকণমান হোম চিকনেছটো কমিব। হয় বাট তাৰ উপৰিও হোম চিকনেছটো মষ্টলি আমি সেই বস্তুখিনি, ফেষ্টিভেলে হওক বা যিখিনি বস্তু হৈ আছে, অকণমান যদি নিজেও সৰু সুৰাকে হ'লেও চেলিব্ৰেট কৰিব পাৰোঁ, মই ভাবোঁ যে অলপমান সেইখিনি বস্তুৰ পৰা সকাহ পাব। হয়, নিশ্চয়কৈ অলপ হ'লে সকাহ হ'ব। কমপ্লিটলি ধৰক সেইটো কৰাটোতো পচিবল নহয়, ফেষ্টিভেল বা কিবাহত সেইটো অলপ হ'লেও ফিল হ'বই মানে অভিয়াছলি, হয়। তথাপিও হয়, নিজে চেষ্টা কৰা উচিত, যেনেকৈ হওক। তো এতিয়া ষ্টুডেণ্ট হিচাপে এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট যে আমাৰ বিভিন্ন ধৰক গ্ৰেজুৱেশ্যন কৰি আছে বা মাষ্টাৰ্ছ কৰি আছে, আমি তাৰপিছত কিছুমান মেজৰ লাইফ ডিচিশ্যন লোৱাৰ কিছুমান সময় আহি পৰে, ধৰক মাষ্টাৰ্ছৰ সময়তে হওক বা ইয়াৰ পিছত আমি কি কৰিম, বা ফিউচাৰ বা কেৰিয়াৰ ডিচিশ্যন কিছুমান। তো
এনেকুৱা ধৰণৰ ডিচিশ্যন মানে লোৱাৰ কাৰণে নিজকে মানে কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ আমি এই মেজৰ ডিচিশ্যন কিছুমান লোৱাৰ কাৰণে, যিটো আমাৰ আনচাৰ্টেইনিটি থাকে মানে। হয়, ডিচিশ্যন মেকিং যেনেকে তুমি কৈছা যে ডিচিশ্যন মেকিং ডেফিনেটলি বহুত ক্ৰুচিয়েল হয়, কিয়কি এটা ডিচিশ্যনৰ ওপৰত ভিত্তি কৰি কিনে আমাৰ কেৰিয়াৰটো আগবাঢ়ি যাব ওলাই, ৰাইট? মাষ্টাৰ্ছৰ পিছত এটা পঢ়া জীৱনটোৰ সামৰণি মাৰি কিনে বহুতে হয়তো চাকৰি অভিমুখে বা তেনেকুৱা নিজৰ নিজৰ বৃত্তি হিচাপত আগবাঢ়ে। তো মই ভাবো যে যদি পাৰি, মই ইয়াৰ আগতেও কৈছো কেৰিয়াৰ কাউন্সেলিং, ৰাইট? তো এই বস্তুটো অলপমান কেৰিয়াৰ কাউন্সেলিং এনেকুৱা নহয় যে অকল 10th-12তে মানুহে লয় কোনফালে যাবৰ কাৰণে, কোনটো কৰ্চ ল'বৰ কাৰণে, বাট সেইখিনি সময়তো যদি অকণ কেৰিয়াৰ কাউন্সেলিং লোৱা যায় যে কেনেকে মইতো মাষ্টাৰ্ছখিনি কমপ্লিট কৰি কেনেকুৱা ধৰণৰ কি কি অপৰচুনিটিজ আছে এই ছাবজেক্টটোৰ ওপৰত জব কৰিবৰ কাৰণে, কি কি এৰিয়াজ আছে। কেৰিয়াৰ কাউন্সেলিং এটা মই ভাবো যে এটা ৱে হয় হেল্প ল'বৰ কাৰণে, আৰু তাৰ উপৰি ডিচিশ্যনখিনি, নিজৰ ডিচিশ্যনখিনি যে কেনেকে মই কোনটো কৰিলে ভাল হ'ব। ছাপ'জ দুটা জব অফাৰ আছে, সেই দুটা জব অফাৰ মই কোনটো ল'লে ভাল হ'ব, এটা ঘৰৰ ওচৰত এটা ঘৰৰ পৰা দূৰত, হয়নে? তো এতিয়া ডিচিশ্যনটো বহুতবিলাক প্ৰ'জ এণ্ড কনছ থাকিব। ঘৰৰ পৰা দূৰত থাকিলে হয়তো সেইটোত মে বি চেলেৰি বেছি আছে, ঘৰৰ পৰা ওচৰটোত হয়তো চেলেৰি কম আছে, বাট ঘৰৰ ওচৰত আছো, সেইটো এটা কথা আছে। মই ভাবো যে এই গোটেইখিনি বস্তু চালি জাৰি চাই কিনে প্ৰ'জ এণ্ড কনছ দুইটা বস্তুৰে থাকিব, সকলো বস্তুৰে থাকে প্ৰ'জ এণ্ড কনছ, কোনোটোৱে কেতিয়াও পাৰফেক্ট নহয়, কোনো মানুহেই কেতিয়াও পাৰফেক্ট নহয়। ঠিক তেনেধৰণে যদি আমি অকণ প্ৰ'জ এণ্ড কনছখিনি বিচাৰি চাওঁ, ডিচিশ্যনটো সেই বস্তুটোৰ ওপৰত আমি অকমান ভিত্তি কৰি কিনে, যেনেকে আমি হিউৰিষ্টিক্স, হয়তো মেথমেটিক্সতো হিউৰিষ্টিক্স ইউজ কৰা হয়নে? তো তেনেকে আমি হয় হিউৰিষ্টিক্স ইউজ কৰি কিনে যে কোনটো বস্তু কোনটো ডিচিশ্যন বেটাৰ হ'ব, তো এই ডিচিশ্যন মেকিং প্ৰচেছটোত অলপমান সময় লৈ, এনেকুৱা নহয় কেতিয়াও দৌৰা-দৌৰি কৰি কিনে এই বস্তুটো ল'ব নালাগে, কিয়কি পিছত কেতিয়াবা ৰিগ্ৰেট কৰাতকে আকৌ, আৰু ৰিগ্ৰেট যদি কৰেও ইটছ অ'কে, আমি লাইফ লেচন কেনেকে শিকিম, ভুল কৰিহে হয় শিকিম। ইট ইজ অ'কে, আমি লাইফক চান্স দিব লাগিব ভুল কৰাৰ কাৰণে, কেতিয়াও কোনো পাৰফেক্ট ডিচিশ্যন এবাৰতে হৈ নাযায়, বাট ট্ৰাই কৰিব লাগে বস্তুটো, যে এনেকুৱা নহয় মই এইবাৰ ভুল ল'লো মানে সদায়ে ভুল ল'ম, সেনেকে নিজকো ভাবিব নালাগে। কেতিয়াবা ভুল লৈ কিনে নেক্সট টাইম শুদ্ধ ডিচিশ্যন ল'ব পাৰে। চ' নিজৰ ওপৰত চেল্ফ বিলিভ বা নিজকে ক্ৰিটিচাইজ নকৰি চেল্ফ কম্পেশ্যনেট হ'ব লাগে। চেল্ফ কম্পেশ্যনৰ মূল মন্ত্ৰটো এইটোৱে হ'ল যে আমি নিজকে কেনেকে কম্পেশ্যনেট থাকিব পাৰোঁ, নিজক টুৱাৰ্ডছ কেনেকে কাইণ্ড হ'ব পাৰোঁ। কিয়কি বহুতে সকলোৱে কেতিয়াবা চাৰাউণ্ডিঙৰ মানুহে আমাক বেয়া বুলি কৈছে, কিবা কৈছে, বহুত হাৰ্শ কমেণ্ট দিছে, বাট সেইখিনি সময়ত নিজে নিজকে কেনেকে আমি কম্পেশ্যনেট ৰাখি কাইণ্ড হৈ কিনে বস্তুখিনি আগবাঢ়িব পাৰোঁ, কিয়কি আমি নিজৰ লাইফৰ এক্সপাৰ্ট নিজে হয় আফটাৰ অল। হয় তো সেই বস্তুটো বিশ্বাস কৰিব লাগে। তোমাৰ জোতাযোৰ হয়তো মোৰ কাৰণে টাইট হ'ব পাৰে, চিমিলাৰলি মোৰ জোতাযোৰ তোমাৰ কাৰণে ঢিলা হ'ব পাৰে। চ' হয় এজ এ মেণ্টেল হেল্থ প্ৰফেচনেলছ মই এটা পাথ দেখুৱাই দিম যে এইটো ডেষ্টিনেশ্যনত যদি যাব লাগে, দেৰ আৰ টু ৱেজ, দুটা পাথ আছে, এটা মে বি শ্বৰ্ট ৰাস্তা, এটা মে বি লং ৰাস্তা। আৰু লং ৰাস্তাটো যিহেতু টাইম লাগিব, শ্বৰ্ট ৰাস্তাটো বহুত মে বি উখুৰা মুখুৰা বেয়া হয়, বাট এতিয়া তোমাৰ ডিচিশ্যন হ'ব যে তুমি শ্বৰ্টটো ল'ব বিচাৰা নে লংটো ল'ব বিচাৰা। ঠিক তেনেকে মেণ্টেল হেল্থ প্ৰফেচনেলজনে তোমাক হেল্প কৰিব, বাট কেতিয়াও আমি এডভাইচ, বহুতে ভাবে যে এডভাইচ দিব, বাট এডভাইচ নিদিওঁ বা মই নকওঁ যে তুমি এইটোৱে কৰিব লাগিব। সেই পাথটো দিম, আৰু লগতে সেই ডিচিশ্যন মেকিঙৰ যিটো তোমাৰ পাৱাৰ থাকে নিজৰ, মানে সেই পাৱাৰটো দিয়া যায়। কিয়কি বহুত সময়ত আমি নিজকে হেৰুৱাই পেলাওঁ, বা নিজে যে আমি কৰিব পাৰিম সেই বিশ্বাসটো নাথাকে। চ' সেই পাৱাৰটো দিব লাগে। মই ভাবো যে হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু সেইখিনি মানে মই বিশ্বাস কৰোঁ এজ এ মেণ্টেল হেল্থ প্ৰফেচনেল। হয় নিশ্চয়কৈ। এনেকুৱা ধৰণৰ কথাবোৰ ইম্পৰ্টেণ্ট, আৰু যেতিয়া এটা ডিচিশ্যন লোৱা যায় বা মেজৰ ডিচিশ্যন, এইবিলাক কথাত গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ আৰু। চ' এতিয়া আমি বহুখিনিয়ে কথা পাতিলোঁ, এণ্ড দেন তো এতিয়া শেষৰ ফালে, শেষত এটা খুবেই কমন এণ্ড ইম্পৰ্টেণ্ট বুলিও ক'ব পাৰোঁ আৰু ষ্টুডেণ্টখিনিৰ কাৰণে, এই কুৱেশ্যন হৈছে যে হাউ টু ডিল উইথ হাৰ্ট ব্ৰেকছ বা ব্ৰেকআপ। চ' এই কুৱেশ্যনটোৰে আমি কথোপকথনটি শেষ কৰিম। গতিকে আমি কেনেকৈ হাৰ্ট ব্ৰেক বা ব্ৰেকআপ এইবিলাকৰ লগত ডিল কৰিব পাৰোঁ, যিহেতু স্পেচিয়েলি ষ্টুডেণ্ট লাইফৰ সময়ত যেতিয়া এইবিলাক হয়, আৰু অভিয়াছলি নিশ্চয়কৈ আপোনাৰো চাগে এনেকুৱা ধৰণৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কিছুমান আছে, যিহেতু আপুনি মষ্টলি ষ্টুডেণ্টৰ লগত ডিল কৰে। হয়,
চ' মই ভাবোঁ পোনপ্ৰথমে যেতিয়া আমাৰ এটা ব্ৰেকআপ হয় বা ষ্টুডেণ্ট এগৰাকীৰ ব্ৰেকআপ হয়, অ'কে, ফাৰ্ষ্টতে গ্ৰীফ যিটো দুখ হ'ব, সেই দুখটো আমি প্ৰকাশ কৰিব পাৰিব লাগে। আৰু এই দুখৰ বহুতবিলাক ষ্টেপছ থাকে। যেনেকে ফাৰ্ষ্ট অফ অল আমি কওঁ যে ডিনায়েলত যায়। অ'কে, যে উম, একচেপ্টে কৰিব নোৱাৰে যে ব্ৰেকআপ হৈছে। উম, অ'কে, তাৰপিছত বহুত দুখ অনুভৱ কৰে তেওঁলোকে। আৰু মই বিচাৰোঁ যে মই হয়তো তোমাক পিছত লিংক এটাও দি দিম, কিছুমান আৰ্টিকলছ আছে ইয়াৰ বিষয়ে পঢ়িবৰ উম, কাৰণে, যিটো তুমি হয়তো ভিডিঅ'টোত এটাচ কৰি দিব পাৰা। হয়, নিশ্চয়। ত' হয়, ত' এই গ্ৰীফটোৰ যিখিনি ষ্টেজেছ হয়, ষ্টেজেছ অফ গ্ৰীফখিনি আমি এক্সপিৰিয়েঞ্চ কৰোঁ, যে বহুত সময়ত একচেপ্ট নকৰোঁ আমি যে ব্ৰেকআপটো হৈছে। অ'কে, সেই উম, একচেপ্ট নকৰাৰ ফলত কি হয়, ডিনায়েল হয়, যে নাই মই একচেপ্টে কৰিব পৰা নাই বস্তুখিনি। কেনেকে সি মোক বা তাই মোক এৰি থৈ যাব পাৰে? কেনেকে উম, ৰিলেশ্যনশ্বিপটো শেষ কৰিব পাৰে? ইমান বছৰৰ পৰা আমি একেলগে আছিলোঁ। তাৰপিছত বহুত খং উঠে। ত' খঙত কেতিয়াবা কি হয়, বহুত মেজৰ বস্তু যেনেকে চেল্ফ হাৰ্ম বা তেনেকুৱা কিছুমান ডিচিশ্যনো লৈ কিনে চেল্ফ হাৰ্ম বা তেনেকুৱা ধৰণৰ বস্তু কৰা যায়। তাৰ উপৰিও বাৰ্গেইনিং এটা ষ্টেজ আহে, য'ত নেকি সেই মানুহজনক আকৌ যাতে ৰিটাৰ্ণ আনিব পাৰে নিজৰ লাইফত, তেনেকে চিটুৱেশ্যনটোৰ লগত বাৰ্গেইন কৰিব চেষ্টা কৰে। আৰু তাৰ পৰা আমি এইটোও দেখোঁ যে বহুত ডিপ্ৰেছন বা চেডনেছ তেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ এটা ষ্টেজ আহে, য'ত তেওঁ ভাগি পৰে একেবাৰে হয়, দুখত। তাৰপিছত টুৱাৰ্ডছ দ্য এণ্ড আমি দেখোঁ যে একচেপ্টেঞ্চ বা সেই হোপফুল হয় যে ঠিক আছে তেওঁ গ'ল যেনিবা ইয়াতে মোৰ লাইফটো সীমিত নহয়, ৰাইট? তথাপিও মই আগবাঢ়ি যাব লাগিব। এনেকুৱা ধৰণৰ এই গ্ৰীফবোৰ যেতিয়া তেওঁ ষ্টেজেছবোৰ থাকে, ষ্টেজেছবোৰ অকণমান হয়তো কিছুমানৰ সোনকালে শেষ হয়, কাৰোবাৰ অকণমান টাইম লাগে প্ৰচেছ কৰোঁতে। কিয়কি আমি হিলিং ইজ আ প্ৰচেছ, হয়নে? হয়, এটা ফিজিকেল বা এটা মানসিক বা এটা চাইকলজিকেল যিকোনো ধৰণৰ বস্তু হিল হওঁতে অকণ সময় লাগে। চ' সেই সময়টো আমি দিব লাগে মানুহজনক। গ্ৰীফটো সেই ডিনায়েলৰ পৰা একচেপ্টেঞ্চ যিটো এটা জাৰ্ণি হ'ব, সেই জাৰ্ণিটোত হয়, আমি ছাপৰ্ট কৰিব লাগে। আৰু এই হাৰ্ট ব্ৰেকৰ ফলত বহুত কি হয়, বহুত ষ্টুডেণ্টে পঢ়া শুনাতো ডেফিনেটলি দিগদাৰী হয়, কনচেনট্ৰেট হয়, কৰিব নোৱাৰে। এনি টাইম ফোনটো চাই কিনে পুৰণা ফটোজবিলাক, উম, ফটোজ এটা আজিকালি ক্ৰুচিয়েল পাৰ্ট হৈ গৈছে, যে সেইখিনি হয়, মেমৰিখিনি যিখিনি আমাৰ আছে, সেইখিনি সময়ত যিখিনি ভাল লগা মেমৰিজ আছিলে, সেই বস্তুখিনিৰ লগত নিজকে আকৌ কানেক্ট কৰিব পাৰে। আৰু সেই বস্তুবিলাক আমি ভাবোঁ যে এটা হেল্ডি ৱেত যেতিয়া আমি উইথ কাউন্সেলিং, উইথ থেৰাপি আমি বস্তুখিনি হেল্প কৰিব পাৰোঁ। আৰু ডেফিনেটলি এনেকুৱা চিটুৱেশ্যনত মই ভাবোঁ যে নিজে যিমানখিনি হেল্প কৰে নিজকে, তাৰ উপৰিও প্ৰফেচনেল হেল্প এনেকুৱা বহুত দৰকাৰী। কিয় কি মষ্ট অফেন চুচাইডেল এটেম্প্ট বা হয়, চুচাইড কৰা বা চেল্ফ হাৰ্ম কৰা, এই কিছুমান ৰিজনৰ কাৰণে হোৱা যেন দেখা পাওঁ ষ্টুডেন্টছ কমিউনিটিৰ ভিতৰত। চ' সেইটো হয়, কাৰণে মই ভাবোঁ যে হাৰ্ট ব্ৰেক বস্তুটো একচেপ্ট কৰিব লাগে, ৰিজেকশ্যন একচেপ্ট কৰিব পাৰিব লাগে। কি নট নেচেচাৰী ৰিজেকশ্যন ইজ আ বেড থিং। ৰিজেক্টটো আমি ৰাইটফুলি কেনেকে হেণ্ডেল কৰিছোঁ, সেই বস্তুটোৰ কেপাচিটিটো আমি নিজে, কিয় কি স্ক্ৰীন টাইমটোৰ ওপৰত নিজৰ যদি কণ্ট্ৰল নাথাকে, এনেকুৱা হ'ব নালাগে যে ছ'চিয়েল মিডিয়াই আমাক কণ্ট্ৰল কৰি আছে। ন'। উই নিড টু কণ্ট্ৰল দ্য ছ'চিয়েল মিডিয়া, বিল্ড কৰিব লাগে। আৰু ৰিজেকশ্যন অকল লাভ ৰিলেশ্যনশ্বিপতে নহয়, কেতিয়াবা সৰুৰে পৰা মে বি কিবা ৰিজাল্ট বেয়া হ'ল, ক'ৰবাত পাৰ্টিচিপেট কৰিব নোৱাৰিলে, এই বস্তুবিলাক যাতে ফেমিলি বা পেৰেণ্টছেও হেল্ডি ৱেত আগবঢ়াই লৈ যায়, ৰাদাৰ দেন তেওঁলোকক ডিম'টিভেট কৰে, ৰিজেকশ্যনটো এটা বেয়া বস্তু হিচাপত, নট একচেপ্টেবল বস্তু হিচাপত যাতে নেদেখায়, আৰু পজিটিভলি ইনফ্লুৱেঞ্চ কৰে, ইম্পেক্ট কৰে। এই হয়, বস্তুবিলাক মই ভাবোঁ যে ঘৰৰ পৰাই, সেই সৰু দিশৰ পৰা, সেই শিপাটোৰ পৰাই যাতে এই বস্তুবিলাক ভালকে লৈ যোৱা যায়। সেইকাৰণে মই ভাবোঁ পেৰেণ্টিং ডেফিনেটলি ইম্পৰ্টেণ্ট হয় এইবিলাক হয়, বস্তুত। আৰু আমাৰ চাৰাউণ্ডিঙত কি হৈ আছে, কি আমি হয়, কন্টেন্ট, কি নিউজ চাই আছোঁ, কি চিটুৱেশ্যন দেখি আছোঁ, এই বস্তুবিলাক অকণ ৱাইজলি আমি শুনিব লাগে, চাব লাগে। গতিকে সেই বস্তুবিলাকে আমাৰ ব্ৰেইনত এটা ইমপ্ৰিন্ট ৰাখি যায়। চ' হয়, সেইকাৰণে মই ভাবোঁ এইখিনি আমি যিমানখিনি মই মোৰ অলপমান নলেজৰ পৰা মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ এই বস্তুটোৰ ওপৰত। হয়, নিশ্চয়কৈ। আহ যিসকল ধৰক যিখিনি ফ্ৰেণ্ডছ লগত থাকিব বা পেৰেণ্টছ হওক বা ঘৰৰ মানুহ হওক, তেওঁলোকে কোঅপাৰেট কৰাটো ভাল হওক বা ভাল, আৰু সহায় কৰিব লাগে এনেকুৱা ধৰণৰ চিটুৱেশ্যনত। আহ বা নিজৰ কাষত থকাজনৰ এটলিষ্ট কি হৈ আছে অলপ হ'লেও বুজিব চেষ্টা কৰিব লাগে। গতিকে গোটেই চেচনটোৰ জৰিয়তে এই যিটো কথোপকথন আমি মই নিজে
বহুতখিনি কথা ৰিলেট কৰিব পাৰিলোঁ, লগতে শিকিব পাৰিলোঁ বহুতখিনি কথা। গতিকে মই আশা কৰোঁ যে ছাত্ৰ-ছাত্ৰীসকলে বা যিখিনি আমাৰ অডিয়েঞ্চ হ'ব তেওঁলোকেও বহুতখিনি লাভান্বিত হ'ব আৰু কিছুমান বস্তুৰ ক্লিয়াৰ আইডিয়া কিছুমান পাব। আৰু এইটো বহুত ইম্পৰ্টেণ্ট যে আমাৰ এই সৰু সৰু টাৰ্মছবিলাক বা এইবিলাক সৰু সৰু পইণ্টৰ এটা ক্লিয়াৰ ভিজন থকাটো বহুত ইম্পৰ্টেণ্ট। এটলিষ্ট আমি বস্তুটো বুজি পাব লাগে। নহ'লে আমাৰ কেতিয়াবা বহু ক্ষেত্ৰত আমাৰ মিছলিড হোৱা যায় এইবিলাক ক্ষেত্ৰত। গতিকে মেণ্টেল হেল্থটো বহুতেই গুৰুত্বপূৰ্ণ এটা বস্তু, গুৰুত্বপূৰ্ণ এটা দিশ। অকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে নহয়, মানুহ হিচাপে এইটো এটা বহুত ইম্পৰ্টেণ্ট দিশ আৰু আমি ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগে। আজিৰ এই ছেশ্যনটোত স্পেচিফিকেলি আমি ষ্টুডেণ্টসকলৰ কথাই আলোচনা কৰিছোঁ, যদিও কমন মানুহ হিচাপেও এইটো বহুখিনি কথা ৰিলেট কৰিব পাৰিব মানুহে। গতিকে মেমক আমি বহুত বহুত ধন্যবাদ জনালোঁ, যিহেতু মেমৰ যি বহুমূলীয়া সময় তাৰ ভিতৰত আমাক ইমানখিনি সময় দিলে আৰু তাৰ পৰা আমি ইমানখিনি মূল্যৱান কথা আমি গম পালোঁ। আৰু লগতে আমাৰ যি ৰিকুৱেষ্ট সেইটো একচেপ্ট কৰাৰ কাৰণে ধন্যবাদ। আৰু আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক এইখিনি কথা জনাৰ কাৰণে। গতিকে ইডুঅটিকৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আশা কৰিছোঁ আপুনিও এই কথোপকথনটি এইখিনি কৰি ভালে পালে। গতিকে হয়। এইখিনিতে আমি আমাৰ কথোপকথনটি শেষ কৰিব বিচাৰিম। ধন্যবাদ মেম। বহুত বহুত ধন্যবাদ জয়শ্ৰী আৰু টিম এডুটেক, কিয়কি মানসিক স্বাস্থ্যৰ বিষয়ে তোমালোকে এজ এ টিম যিমানখিনি কথা প্ৰশ্ন যেনেকে উপস্থাপন কৰিছা আৰু তাৰ উপৰিও মানসিক স্বাস্থ্যক প্ৰায়ৰিটাইজ কৰিছা, আৱেৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছা। মই ভাবোঁ যে অনলাইন দিশৰ থ্ৰুদি তোমালোকে এই বস্তুটো এইটো এটা কণ্টেণ্ট হওক ষ্টুডেণ্টৰ কাৰণে, য'ত হয় নেকি মানসিক স্বাস্থ্যৰ বিষয়ে তেওঁলোকে চাব পাৰে, শুনিব পাৰে আৰু অৱগত কৰিব বিচাৰিছা আৰু আৱেৰনেছ স্প্ৰেড কৰিছা। বহুত বহুত হয় ধন্যবাদ যে মোক আজি এই অপৰচুনিটিটো দিলা, আৰু মই যিমানখিনি অলপ নলেজ আছে সেইখিনি শ্বেয়াৰ কৰিলোঁ। ডেফিনেটলি ইন ফিউচাৰ কেতিয়াবা আমি ইণ্টাৰেক্ট কৰিম। আৰু মই ভাবোঁ যে এইটো প্লেটফৰ্মৰ থ্ৰুদি মানসিক স্বাস্থ্যৰ বিষয়ে তেওঁলোকে জানক আৰু প্ৰফেচনেলৰ ওচৰত আগবাঢ়ি যাওক। যদি এনেকুৱা ধৰণৰ কিবা দিগদাৰী পাই আছে, ভয় খাব নালাগে। এইটো এটা বহুত ছেফ স্পেচ হয়, যেনেকে মই আগতেও কৈছোঁ। বহুত হয় বহুত ধন্যবাদ। তাকে অলপ হ'লেও যাতে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটিৰ জৰিয়তে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীও যাতে উপকৃত হয়, তাকে আশা কৰিছোঁ। গতিকে বহুত বহুত ধন্যবাদ। এইখিনিতে আমি আমাৰ আজিৰ এই ছেশ্যনটি শেষ কৰিম। নমস্কাৰ। হয়, নমস্কাৰ। ধন্যবাদ।